নমস্কাৰ আজি আপোনালোকক সকলোলৈ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই প্ৰদীপ লাগাছো আজি আপোনালোকক দেখাবলৈ লৈছো নতুন এটা ভিডিঅ' আজি আমাৰ নিজস্ব বাড়ী আমাৰ বাড়ীত কি কি খেতি কৰা হৈছে আৰু তাৰ কাৰণে অকমান আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছো কেনেকৈ কৰিলে কি হয় এইখিনি আপোনালোকে দেখিছে এয়া বুট জলকীয়াৰ খেতি বুট জলকীয়াৰ খেতিত কি কি কৰিব লাগে কেনেকা সযতনে খেতিটো কৰিব লাগিব সকলোখিনি আপোনালোকে পৰামৰ্শ দিব এয়া আমাৰ বুট জলকীয়াৰ খেতি এই খেতি প্ৰায় 600 জোপা মান হ'ব 600 জোপা মান প্ৰথম বৰ্ষত আমি প্ৰথম খেতি হিচাপে আমি কৰিছো যদি আপোনালোকৰ পৰামৰ্শ পালে এইখিনি খেতি ভাল হলে পাছৰ বছৰলৈ আমি ইয়াতকৈ দুগুণ খেতি কৰিবলৈ আমি আশা কৰিছো আৰু তেনেকৈ কৰিম বুলি ভাবিছো বুট জলকীয়া আমি কৰি পোৱা নাছিলো খেতিটো আমাৰ এই জোনাই চন্দ্ৰপুৰ গাঁৱত বহুতখিনি জলকীয়াৰ খেতি কৰা হয় তাৰে আমাৰ নিশ্চয় চিনাকি ৰবিকান্ত পেগু এখেতৰ পৰা পৰামৰ্শ লৈ আমি পুলি যোগাযোগ কৰি যোৰহাটৰ পৰা পুলি সংগ্ৰহ কৰি পুলি ৰুইছো ইতিমধ্যে এয়া পুলি ৰোৱাৰ পৰা আমি প্ৰায় 2 মাহ মান হ'ল 2 মাহ আঢ়ৈ মাহ হৈছে আঢ়ৈ মাহৰ অন্তত এয়া ইমানখিনি পুলি ডাঙৰ হ'বলৈ সক্ষম হৈছে এয়া প্ৰথম ফল গুটি লাগিছে এয়া ফুল ফুলিছে এফালে জলকীয়াৰ খেতি এইফালে তিয়হ আৰু বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি এই খেতিত প্ৰায় আমাৰ দেউতাইহে সকলোখিনি কাম আগবঢ়াইছে শতকৰা 80% কাম কৰি এখেতে এনেকুৱা খেতি কৰাত সফল হ'বলৈ সক্ষম হৈছে আমাৰ দেউতা যিহেতু বহু পৰিশ্ৰমী হয় ইমানখিনি বুঢ়া বয়সতো এখেতে কাম কৰিয়ে থাকে গতিকে ইয়াত মাজৰখিনি সৰু ট্ৰেক্টৰেৰে আমি বনবিলাক হাল বাই দিছো আৰু জলকীয়াখিনি ৰুইছে আৰু তিয়হ এইখিনি একে পদ্ধতিতে জলকীয়া খেতি আৰু তিয়হৰ খেতি কৰা হৈছে ইয়াত আলি বান্ধি সকলোকে তিয়হৰ খেতি কৰিছো আৰু ইফালে ইয়াত চাৰিওফালে ইয়াত দাংবডি বেলেগ বেলেগ ধৰণৰ ইয়াত শাক পাচলিৰ পুলি ৰোৱা হৈছে ইয়াত চাওক লেচেৰি মাহ তিয়হ এইবছৰ প্ৰথমবাৰ গতিকে খেতিটো অকমান কম হৈছে তথাপি গুটি লাগিছে বাৰু আৰু ইফালে সৰু সৰু পুলি ৰোৱা হৈছে আৰু তিয়হ ইফালে কিছুমান পোক লাগি এনেকে বেয়া হৈছে এইবিলাক পেলাই দিব লাগিব আৰু এইখিনি এইটো গেলিছে এইখিনি পেলাই দিব লাগিব আৰু মাজে মাজে ডাঙৰ বনবোৰ গুচাই সফা কৰি ৰাখিব লাগিব আৰু তেনেকৈ ডিউটি কৰি থাকিবলগীয়া হয় মই যেতিয়া ঘৰত থাকো সেইখিনি কাম মই ডিউটি কৰোঁ আৰু কামটো ওলালে মই যাবলগীয়া হয় যেহেতু কাম নকৰিলে বেলেগ ইনকাম নাই মাটিত পৰিছে মাটিৰ ওপৰে কিছুমান তিয়হৰ ফল গুটি লাগিছে আৰু এই খেতিৰ পৰাই নিজৰ খেতিৰ পৰা এই গোলাঘাটত অনুষ্ঠিত হোৱা শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ 53 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনলৈ তিয়হ প্ৰায় 70টা মান ভকতৰ কাৰণে লৈ গৈছিলে ভকতক খুৱাইছিলে প্ৰথম বাৰ্ষিকী আমাৰ খেতি স্বৰূপে ইয়াত ফল যিখিনি ওলাইছে তাৰ পৰা সকলো ভকতক খুৱাই যেন আশীৰ্বাদ পায় এইখিনি খেতি কৰিবলৈ আৰু ভৱিষ্যতে যেন এনেকৈ খেতিৰ পৰা আমি কষ্টৰ ফল লাভ কৰিম বুলি ভাবিছো কষ্টৰ ফল আসলতে মোৰ নহয় মই যিমানখিনি কাম কৰিছো মই বেলেগ কামত ব্যস্ত হৈ থকা কাৰণে বাড়িৰ খেতিত কিছু কাম কৰিবলৈ মই সময় নোপোৱা হয় গতিকে
প্ৰায়খিনি আমাৰ দেউতাই সেই ইয়াত কাম কৰিছে বুঢ়া বয়সলৈ যে ইমান কাম কৰি এনেকৈ খেতি কৰি কামত লাগিছে এখেতক ঈশ্বৰে কৃপা কৰক আৰু যিসকল ভকত বৈষ্ণৱে এই খেতিৰ তিয়হ আহাৰ গ্ৰহণ কৰিছে সেইসকলে যেন আমাক আশীৰ্বাদ দিয়ক আৰু দ্বিতীয় বৰ্ষটো যেন পাছৰ বৰ্ষত এই এনেকৈ খেতি কৰিবলৈ আমাক আশীৰ্বাদ দিয়ক আৰু আপোনালোকক পৰৱৰ্তী কালত যদি এনেকৈ লাভ হয় বা ফল ভোগ কৰে আপোনালোককো সেইখিনি আকৌ আগবঢ়াব পাৰিম তাকে আশা কৰি আজিৰ এই ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ আপোনালোকে যেন আমাক এই ভিডিঅ'ৰ যোগেদি আমাক আশীৰ্বাদ দিয়ক যে এনেকৈ খেতি কৰিলে এনেকৈ খেতিত কি কি সাৰ প্ৰয়োগ কৰিবলগীয়া হয় কি পদ্ধতি কেনেকৈ খেতি কৰে আমি প্ৰথম বছৰৰ কাৰণে ইমানখিনি নাজানো গতিকে আপোনালোকে পৰামৰ্শ দিব বুলি আশা ৰাখি সেই ভিডিঅ'টো ইমানতে সামৰিছোঁ নমস্কাৰ